হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বহুত ভাল খবৰ বন্ধুসকল, বহুত গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বন্ধুসকল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনালে নতুন নিযুক্তি সম্পৰ্কে। নতুন বছৰত 40-50 হাজাৰ নিযুক্তি আকৌ হ'ব আৰু প্ৰতি বছৰে নিযুক্তি হ'ব, নিযুক্তি প্ৰক্ৰিয়া চলি থাকিব বুলি জনালে মুখ্যমন্ত্ৰীয়ে। আৰু কি কি বিভাগৰ চাকৰি ওলাব 40-50 হাজাৰ আৰু নিযুক্তি কেতিয়া দিব, সকলো সবিশেষ সকলো কথা জনালে। আমি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম, আপোনালোকক শুনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। শুনোৱা হওক কি ক'লে মুখ্যমন্ত্ৰীয়ে নিযুক্তিৰ সম্পৰ্কে। হোৱাৰ পথত ওলাই আহিল আৰু নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই। কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। হোৱাৰ পথত ওলাই আহিল আৰু নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই। কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। হোৱাৰ পথত ওলাই আহিল আৰু নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই। কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব। হোৱাৰ পথত ওলাই আহিল আৰু নিযুক্তিটো সকলো জেগাত হৈয়ে আছে, য'ত যেনেকৈ পোষ্ট আছে। আৰু এই বছৰটোত মই ভাবোঁ যে আৰু 40-50 হাজাৰ যুৱক যুৱতী নিযুক্তি হ'ব, কিন্তু ফৰেষ্টত বা ইমান দূৰলৈকে মোৰ মনত নাই। কিন্তু জেনেৰেলিটো এইবাৰ 40-50 হাজাৰ আৰু এপইণ্টমেণ্ট হ'ব।